তো আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয় নেকি যিসকলে চাই আছে, যিসকল কোনোবা যে মেকআপ আৰ্টিষ্টে যে চাই আছে বা যিসকল লেডিয়ে চাই আছে তেওঁলোকৰ হয়তো কেতিয়াবা এনেকুৱা ভুল হৈ যাব পাৰে ন, লাইনাৰটো হঠাৎ বহুত বেছি ডাঙৰ কৰি লাগি গৈছে বা লাইনাৰটো কেতিয়াবা আমাৰ হঠাৎ কোনোবা এফালে গুচি গৈছে, বহুত বেছি ওপৰৰ ফালে গুচি গৈছে বা বহুত বেছি ডাউনৰ ফালে আহি গৈছে। তো তেনেহ'লেনো আপোনালোকে কি কৰিব? এতিয়া চাওকচোন, তেখেতে ইমান ধুনীয়াকৈ মেকআপটো কৰিলে, আই মেকআপটো ইমান ধুনীয়াকৈ কৰিছে, কিন্তু কি হ'ল তেখেতৰ যিটো লাইনাৰ হয়, লাইনাৰটো তেখেতৰ কি হৈছে, এয়া অকণমান তলৰ ফালে আহি গৈছে, হয়নে? তো যদি এনেকুৱা হয় আপোনালোকৰ, তেনেহ'লে আপোনালোকে এনেধৰণে পুল ব্ৰাছ, যিডাল আমাৰ পুল ব্ৰাছ হয়, তো পুল ব্ৰাছডাল লৈ খুব ধুনীয়াকৈ অকণমান আপোনালোকে ব্লেণ্ড কৰি দিলে খুব ধুনীয়াকৈ লাইনাৰটো আঁতৰি যাব দেই। আপোনালোকৰ কাৰ কাৰ বাৰু এনেকুৱা হৈছে জনাব দেই, কাৰণ আমি ভুল নকৰাকৈ দিব নোৱাৰোঁ, হয়নে? তো আমাৰ ভুল হোৱাটো একেবাৰে স্বাভাৱিক কথা, মাজে মাজে কেতিয়াবা কিছুমান ভুল হৈ যাব পাৰে। তো একো নাই, আমি ভুলৰ পৰা আমি শিকাটো খুবেই বেছি দৰকাৰী হয়। তেতিয়া চাওকচোন, এতিয়া ৰিমুভ কৰি দিয়াৰ লগে লগে পুল ব্ৰাছডালে অকণমান লগাই মানে ব্লেণ্ড কৰি দিয়াৰ লগে লগে কি হৈছে, লাইনাৰখিনি খুব